সুপ্ৰভাত বন্ধুসকল। তিনিচুকীয়াৰ পৰা সুদূৰ প্ৰয়াগৰাজলৈ মানে মহাকুম্ভ মেলালৈ আমাৰ যি যাত্ৰা, সেই যাত্ৰাৰ আজি দ্বিতীয় দিন। যোৱাকালি আমি যি 4 বন্ধু, মই, জয়সেং, জেমছ, পৱন আৰু ৰূপম, আমি গাড়ীৰে আহি আজি তিনিচুকীয়াৰ পৰা বঙাইগাঁৱত যোৱাকালি নিশা প্ৰায় 3 বজাত উপস্থিত হওঁ। আৰু আজি বঙাইগাঁৱৰ এটা পেট্ৰল পাম্পত আমি এনেদৰে কেম্পিং কৰোঁ। এইটো হ'ব পাৰে। এই টেণ্টতে যোৱাকালি নিশাটো কটাওঁ। আৰু এতিয়া সময় প্ৰায় পুৱা 6:30 বাজিছে। আৰু ইয়াৰ পৰাই আমাৰ যি লক্ষ্যস্থান হ'ব বিহাৰৰ মুজাফ্ফৰপুৰ। আমি চেষ্টা কৰিম আমাৰ আজিৰ যি টাৰ্গেট বা এই স্থানলৈ আমি যাত্ৰা কৰিবলৈ। আৰু আমাৰ যোৱাকালিৰ যিটো যাত্ৰা আছিলে, এটা আচৰিত ধৰণৰ এটা সংযোগ আছিলে। আমি যোৱাকালি যথেষ্ট পলমকৈ ঘৰৰ পৰা ওলাইছিলোঁ। পলমকৈ মানে কি, প্ৰায় 9:30 বজাত। যিহেতু আমাৰ যি সতীৰ্থ ৰূপমৰ স্কুল আছিলে, আৰু যিহেতু 26 জানুৱাৰী আছিলে যোৱাকালি, গতিকে স্কুলৰ যি দায়িত্ব মানে পতাকা উত্তোলনৰ পৰা, সেই গোটেইখিনি কাম কৰি মেলি প্ৰায় আমি 9:30 বজাত তেখেত সাজু হোৱাত আমি কাকপথাৰৰ পৰা এই যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু আমাৰ যি দ্বিতীয়জন সতীৰ্থ পৱনৰ ঘৰ শিৱসাগৰৰ টাউনৰ মাজমজিয়াত। আমি তাৰ পৰা পোনে আহি পৱনৰ ঘৰলৈ আহোঁ। পৱনে আমাক দিনৰ ভাত সাজ খুৱায়। আৰু তাৰ পৰা পৱনক লৈ আমাৰ যি তৃতীয়জন সতীৰ্থ জেমছ এদিনৰ আগতে গুৱাহাটীত আহি আছিলেহি। তেখেতৰ আৰু বেলেগ কাম আছিলে, গতিকে আমি আহি তেখেতক গুৱাহাটীত আমি পিক আপ কৰোঁ। আৰু মই জয়সেং, যিহেতু মোৰ নিজৰ বাহনখন এই যাত্ৰাত লগাইছিলোঁ, তো মই ঘৰৰ পৰাই এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। আৰু এই যি সংযোগৰ যি কথা ক'লোঁ, যে আমাৰ এনেকুৱা লাগিছিলে যে যোৱাকালি ঘটা প্ৰতিটো ঘটনা যেন এটা সংযোগ আছিলে। আমি যেতিয়া প্ৰথম ঘৰৰ পৰা ওলাই আহিছিলোঁ, আমি এটা কথা পাহৰি গৈছিলোঁ যে যিহেতু যোৱাকালি 26 তাৰিখ আছিলে, আৰু 26 তাৰিখ যে পেট্ৰল পাম্প মানে বন্ধ নাপাম, আমি সেই কথাখিনি ঠিক কাকপথাৰৰ পৰা ডুমডুমা আহি যেতিয়া প্ৰথম পেট্ৰল পাম্প দেখোঁ যে পাম্প সম্পূৰ্ণভাৱে বন্ধ, তেতিয়াহে আমি কথাটো উপলব্ধি কৰিছিলোঁ। কিন্তু আহি সৌভাগ্যবশত তিনিচুকীয়াৰ মানে আমি যদিও বাইপাছেদি আহিছিলোঁ, পুনৰ এটা ভিতৰৰ গেলাপুখুৰী ৰাস্তাৰে সোমাই ওলাই চাই আহোঁ। তো সেই চাবলৈ যাওঁতেই এটা সৌভাগ্যবশত এটা মানে পেট্ৰল পাম্প খোলা আছিলে। আমি পুনৰ তাত পেট্ৰল পাম্পত সোমোৱাৰ পিছতে যে গাড়ীৰ পুনৰ টেংকি ফুল কৰোঁ। আৰু তাৰ পৰা আহি যেতিয়া পৱনৰ ঘৰ পাওঁ, পৱনক উঠোৱাৰ পিছত ঘৰৰ পৰা কিছু দূৰ আহি আমাৰ গাড়ীৰ টায়াৰ পামচাৰ হয়। আৰু টায়াৰ পামচাৰ হোৱাৰ পিছত আমি এটা কথা কৰোঁ, আমাৰ যিটো স্পেয়াৰ টায়াৰ আছিলে, সেইটো একেবাৰে সম্পূৰ্ণ এটা নতুন এটা টায়াৰ আছিলে। কিন্তু যিটো টায়াৰ পামচাৰ হ'ল, তাৰ অৱস্থা বৰ ভাল নাছিলে। তো পৱনে ক'লে, আমি ইমান দূৰ যাত্ৰা কৰিব ওলাইছোঁ, গতিকে ভাল হ'ব আমি এটা নতুন টায়াৰ আমি লৈ লওঁ। কিন্তু কালি আছে 26 তাৰিখ, তো সকলো দোকান পোহাৰ বন্ধ। কিন্তু সৌভাগ্যবশতঃ পৱনৰ চিনাকি গুৱাহাটীৰ কেইখনমান দোকান আছিলে। তেখেতে
মানে গুৱাহাটীত ফোন কৰি এটা টায়াৰ ব্যৱস্থা কৰিলোঁ। কিন্তু ব্যৱস্থা কৰিলে হয়, কিন্তু আমি মানে শিৱসাগৰৰ পৰা ওলাওঁতে আমাৰ প্ৰায় 1:30 বাজিলে। আমি 1:30 বজাত শিৱসাগৰত আছোঁ। চ' 1:30 বজাৰ পৰা আমি মানে হেৰি কৰিছোঁ যে এজিউম কৰিছোঁ যে আমি হয়তো গুৱাহাটী প্ৰায় 8টামান বজাত পামগৈ, আৰু মানে ধুনীয়াকৈ টায়াৰটো মানে পাই যাম। কিন্তু কি হ'ল, ৰাস্তাত যদিও 26 তাৰিখ অলপ জাম আছিলে, মানে জাম মানে কিহৰ কাৰণে, হয়তো বহুতে পিকনিক গৈছিলে। চ' ৰাস্তা সিমান খালী নাছিলে, যদিও ডাঙৰ বাছসমূহ নাছিলে। আৰু তাৰ উপৰিও কাজিৰঙাটো অলপ পলম হ'ল, আৰু আৰু তাৰ আৰু তাৰ লগতে আমাৰ গাড়ীৰ মোৰ যে ফাষ্টেগ নাছিলে। চ' নগাঁও পাৰ হৈ আকৌ ৰাস্তাত পুনৰ আমি গাড়ীৰ ফাষ্টেগ লগাওঁ। চ' ফাষ্টেগ লগাওঁতে অলপ সময় গ'ল। তাৰ উপৰি জখলাবন্ধাত চাহ খাওঁ, তাতো অলপ সময় গ'ল। চ' আমি দেখিলোঁ যে আমি গুৱাহাটী কোনোমতে 10টা বজাৰ আগত গৈ নাপাওঁগৈ। কিন্তু সৌভাগ্যবশতঃ যিহেতু জেমছ গুৱাহাটীত আছিলে, তো জেমছক আমি ক'লোঁ যে আমি এনেকৈ হেৰি হ'ল যে তুমি যদি পাৰা যে আমাৰ গাড়ীৰ যিজন টায়াৰ দোকানী তালৈ যোৱা। কিয়নো আমাৰ টায়াৰ দোকানে আমালৈ ফোন কৰিছিলে যে আমি 9টা বজাত চাৰ্পলি আমি দোকান বন্ধ কৰিম আৰু আমি গুচি যাম। তো জেমছে গুৱাহাটীত নোপোৱাৰ কাৰণে আমাৰ কি কয়, জেমছে সেই যি টায়াৰ দোকানীয়ে ঘৰলৈ লৈ গ'ল জেমছক। মাটিমাটি ভাড়াঘৰ। চ' জেমছকে ভাড়াঘৰলৈ লৈ গ'ল। তাৰপিছত আমি প্ৰায় 10টামান বজাত চাগে গুৱাহাটী আহি পাওঁ। কিন্তু আহি পোৱাৰ পাছত কি হ'ল, আকৌ টায়াৰটো পালোঁ, কিন্তু টায়াৰটো লগাবলৈ কোনো হেৰি নাই, কোনো দোকান নাই। চ' আমি প্ৰথমখন যে সেই টায়াৰ দোকানীজনে কোৱা মতে যে হয়তো আমি বশিষ্ঠ বেলতলাৰ আশে পাশে আমি পাম। সেইমতে আমি আহি পালোঁ, কিন্তু সেই টায়াৰটো লগাবলৈ যি মেচিন নাছিলে, মানে এটা সম্পূৰ্ণ এটা মেনুৱেল হেৰি, আৰু যিটো আমাৰ যি সেই মেনুৱেল থকাৰ কাৰণে আমি টায়াৰটো আমাৰ টায়াৰটো ৰিং টায়াৰ নহয়। চ' সেইকাৰণে আমি তাৰ পৰা পুনৰ আগুৱাই আহি প্ৰায় আমি ISBT চলাই আহোঁ। আৰু অৱশ্যে ISBT মানে আমি এই গোটেই ব্যৱস্থাটো পাওঁ। কিন্তু ISBT আমি যিটো ঠাইত প্ৰায় 10:30মান বজাত আমি টায়াৰটো চেঞ্জ কৰোঁ, সেই তেখেত আকৌ যেন মালিকজনৰ ঘৰ আকৌ মুজাফৰপুৰত। আৰু তেখেতে যেতিয়া মানে আমাৰ গাড়ী আগফালে মানে যিখন ধজ দেখিলে, তেখেতে লগে লগে ক'লে যে আপোনালোকে মানে সেই তীৰ্থভৱন মানে কি মহাকুম্ভ মেলালৈ গৈ আছে। তেখেতে আমাক ডাইৰেক্টলি শুনিছোঁ। চ' আমি ক'লোঁ হয়। চ' তেখেতে তেতিয়া আমাক মানে কেইবাটাও আমাক হেৰি দিলে, যে টিপছ তেখেতে প্ৰদান কৰিলে। আৰু তেখেতৰ ঘৰ হৈছে মুজাফৰপুৰত। তেখেতে সহায় কৰোঁ। তাৰপিছত তাৰ লগতে আমি সেই ঠাইতে নিশাৰ আহাৰো আমি তাতে সম্পূৰ্ণৰূপে তাত বনাই খাওঁ। যথেষ্ট পোহৰ আছিলে, আৰু আমি আহাৰ খোৱাৰ আৰু তেখেতৰ যিখন দোকান, ইণ্টাৰেষ্টিংলি মানে সাধাৰণতে তেখেতে 9টা বজাতে বন্ধ কৰে। কিন্তু সিদিনা এখন ট্ৰাক অহাৰ কাৰণে আৰু ট্ৰাকৰ সেই টায়াৰ লগাই থকাৰ কাৰণে অলপ পলম হ'ল। আৰু সৌভাগ্যক্ৰমে তেখেতৰ লগতে যি মানে সহকৰ্মীসকল আছিলে, সকলো থকাৰ কাৰণে আমি সৌভাগ্যবশতঃ সেই স্থানত আহি আমিও সংযোগ হ'বহি। চ' আমাৰ লাগিছিল যে এই যিটো সংযোগ, যে এটা যেন সংযোগ, এই সকলো ঘটনা যেন এটা পৰিঘটনাৰ বা এটা লুপৰ মাজেৰে হৈ আছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, যে আমি যে 4জন যে আজি যে লগ হৈছোঁ এটা দীঘলীয়া ৰড ট্ৰিপত যাবৰ কাৰণে, ইয়াৰো এটা মানে কাহিনী আছে। এই কাহিনীটো আপোনালোকক মোৰ যি নেক্সট ভিডিঅ' হ'ব তাত বৰ্ণনা কৰিম। আৰু আশা ৰাখিছোঁ আমাৰ এই যি যাত্ৰাত আপোনালোকে
আমাৰ যি কাহিনী বা আমাৰ যি অভিজ্ঞতা আপোনালোকে শুনি ভাল পাব আৰু আমিও আমাৰ যি সম্পূৰ্ণ হুবহু যি ঘটনা আপোনালোক জনাই থাকিবলৈ কাৰণে চেষ্টা কৰিম। আপোনালোকে আমাৰ লগত থাকিলে আশা কৰিছোঁ মহাদেৱে সকলোকে সকলোৰে সুমতি সকলোৰে আপোনালোকৰ আমি যি আশা কৰোঁ, আমি ভগৱানৰ পৰা যি আশা কৰোঁ সেই আশা আপোনালোকৰ পূৰণ হওক বা পূৰণ হ'ব আৰু আমাকো এই যাত্ৰাত আমি সফল হ'বৰ কাৰণে বা সুকলমে সমাধা কৰিবলৈ আমাকো প্ৰেৰণা আৰু আশীৰ্বাদ কৰিব। আৰু ইয়াৰ পিছত আমাৰ যি নেক্সট ভিডিঅ' মই হয়তো মুজাফৰপুৰত গৈ এই দীঘলীয়া যাত্ৰাটোত কি পালোঁ নাপালোঁ হেৰুৱালোঁ বা সকলো কথা আপোনালোকৰ আগত পুনৰ বৰ্ণনা কৰিম বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ এটা সুন্দৰ দিনৰ কামনা কৰি আজিৰ এই যিহেতু যথেষ্ট দীঘল হ'ল সামৰিছোঁ বা অকণ বাহিৰখন যদি চাবলৈ বিচাৰোঁ মই অকণমান আপোনালোকে দেখাই দিছোঁ। আৰু ইয়াৰ লগে লগে আমি এই ব্লগটো সামৰণি মাৰিম। হয়তো বাহিৰত ট্ৰাকৰ মাত শুনিছে আপোনালোকে। মই ওলাই এখন ট্ৰাক চক মোৰ সন্মুখতে এখন ট্ৰাক আছে, এখন ট্ৰাক আৰু এইটো মোৰ ট্ৰেইন আৰু এইটো হ'ল জেমছৰ ট্ৰেইন, মানে আমাৰ সতীৰ্থ আৰু এজন আমাৰ সতীৰ্থ আমাক গাড়ীৰ ভিতৰত। এইয়া আমাৰ পৱন পৱন যথেষ্ট সহায় কৰিলে পৱনে আমাক। আৰু এনেদৰেই আমি আহি এই যি দ্বিতীয় দিন আৰু আশা ৰাখিছোঁ সকলোৰে ভাল হওক। হৰ হৰ মহাদেৱ।